নমস্কাৰ আপোনালোকক সকলোকে পুনৰবাৰ AXIA IAS একাডেমীলৈ স্বাগতম জনাইছোঁ। ধাৰাবাহিকতা অব্যাহত ৰাখি আজি আমি 2 ছেপ্টেম্বৰ দিনাখনো আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছটো লৈ আহিছোঁ। চাওঁ আহক আজি কোনকেইটা ইম্পৰ্টেণ্ট নিউজ আছে। Okay, so first article is about the numbers pessimists won't tell you about. The number of 16 Finance Commission and PMEAC argues that on growth, inflation, consumption, services, Q1 GDP data has caught skeptics of the Indian story on the wrong foot. So yet কৈছে যে আমাৰ ধৰক ইণ্ডিয়াৰ যিটো ইকনমি আছিলে সেই ইকনমিটো কৈছিলে যে ইমান বেছি ডেভেলপ মানে গ্ৰোথ কৰিব নোৱাৰে বুলি কৈছিলে যিহেতু আমি ট্ৰেড স্যাংচন বা টাৰিফ ওয়াৰ বা আমি দেখিছোঁ যে ডিগ্লোবেলাইজেশ্যন সাপ্লাই চেইন বটলনেক্স এইবিলাক হৈ আছে। চ' গতিকে কিন্তু সকলোকে আচৰিত কৰি পেলাই ইণ্ডিয়ান ইকনমি হেজ ৰিচেণ্টলি গ্ৰোথ ইন দ্য ফাৰ্ষ্ট কোৱাৰ্টাৰ উইথ 7.8%। এতিয়া হোৱাট ইজ ফাৰ্ষ্ট কোৱাৰ্টাৰ? ফাৰ্ষ্ট কোৱাৰ্টাৰ মানে হৈছে এপ্ৰিল, মে, জুন। চ' এপ্ৰিল, মে, জুনত ইন কম্পেয়াৰ টু 2011-12 কাৰণ কি 11-12টো হৈছে আমাৰ কি বেছ ইয়েৰ। গতিকে ইয়াৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে এপ্ৰিল, মে আৰু জুনত যিটো আমাৰ গ্ৰোথ দেখিলোঁ সেইটো আমাৰ কিমান দেখিলোঁ 7.8% গ্ৰোথ হৈছে, যিটো আনপ্ৰেচিডেণ্টেড বুলি কৈছে বা সেইটোৱে কি কৈছে যে যিমানখিনি স্কেপটিচিজম আছিলে যে ডাউট আছিলে যে ৰিগাৰ্ডিং ইণ্ডিয়ান ষ্টৰি যে ই এনেকুৱাহে হ'ব ফলহে হ'ব কিন্তু ফল নহ'লে ই গ্ৰ' হৈছে দেখিছেনে সেইকাৰণে গ্ৰাফিক্সটো তেনেকুৱা দেখুৱাইছে। চ' গতিকে মেইন আৰ্গুমেণ্টটো এইটোৱে হৈছে যে দ্য কি ইকনমিক বডিজ ইজ এ ৰ'বাষ্ট rebuttal to skeptics of the India's economic growth story. The core argument based on the Q1 financial year 26 or GDP data asle a strong and broad-based growth. The growth is not a flash in a pan but is driven by a dual engine of strong private consumption 7% and a strong investment 7.8%, both exceeding their long-term averages. So গতিকে এতিয়া যদি আমি চাওঁ ষ্টেটিক্স যদি আমি অকণমান চাওঁ ষ্টেটিক পাৰ্চনটো তেতিয়া আমি এনেকুৱা দেখিম যে হোৱাট ইজ GDP? GDP ইজ ইকুৱেল টু প্ৰাইভেট কনজাম্পশ্যন। চ' গতিকে মানুহে যিমানখিনি কনজিউম কৰে প্লাছ প্ৰাইভেট ইনভেষ্টমেণ্ট প্লাছ common expenditure plus export. এতিয়া no doubt আমাৰ এক্সপৰ্টটো অকণমান ডিমিনিছ হ'ব বিকজ আমাৰ ট্ৰেড ৱাৰ হোৱাৰ কাৰণে যিকেইটা লেবাৰ ইণ্টেনচিভ ছেক্টৰ আছে যেনেকৈ ফুটৱেৰ হওক, লেডাৰ ৱেৰ হওক, টেক্সটাইল হওক, জেমছ এণ্ড জুৱেলাৰী হওক এইবিলাকত হিট কৰিছে। কিন্তু আমি এতিয়া কি দেখিছোঁ যে যিটো প্ৰাইভেট কনজাম্পশ্যন আছে ইণ্ডিয়াখন ইমান এখন ডাঙৰ কাণ্ট্ৰি হয় চ' ইয়াত যিটো ডমেষ্টিক কনজাম্পশ্যন ডমেষ্টিক ইকনমিটোৱে বহুত সাংঘাতিক আৰু ইয়াত সেইকাৰণে ডিমাণ্ড ক্ৰিয়েট কৰিবৰ কাৰণে আমি কি কৰিছোঁ ডিমাণ্ড ক্ৰিয়েট কৰিবৰ কাৰণে আমাৰ বুদ্ধিটো হৈছে যে আমি প্ৰথমতে ৰেপ' ৰেট কাট কৰিলোঁ হয়নে ৰেপ' ৰেট 100 বেচিছ পইণ্ট কাট কৰিলোঁ যাতে লিকুইডিটি বেছি থাকে আৰু এতিয়া বেংকৰ ওচৰত NPA কম আছে NPA কিমান আছে মাত্ৰ 2% আছে। চ' গতিকে যদি 2% NPA আছে আমাৰ ফিস্কেল ডেফিচিট কিমান হয় যদি আমি চাওঁ যে আৱাৰ ফিস্কেল ডেফিচিট ইজ 4.8%। চ' গতিকে আমাৰ এতিয়া কি হৈ আছে তেতিয়াহ'লে মানে আমি লেণ্ডিং বেছিকৈ কৰিব পাৰোঁ বুজি পাইছেনে ইনফ্লেশ্যনৰ আমাৰ ইমানকৈ ধৰি লওক ভয় নাই বা আমাৰ ওচৰত NPA কোনো ধৰি লওক ইছ্যু নাই। চ' গতিকে এতিয়া বেংকে লোন দিব। চ' সেইকাৰণে আমি দেখিছোঁ যে এটা ক্ষেত্ৰত সেইটো আৰু ছেকেণ্ড কথাটো আমি কি দেখিছোঁ যে আমি দেখিছোঁ যে আপোনাৰ যিটো আপোনাৰ ইনকম টেক্স আছে ইনকম টেক্সত আমি কি কৰিছোঁ ৰেট কাট কৰিছে হয়নে যে আগতে যিটো 8 লাখ আছিলে এতিয়া 12 লাখলৈকে যাৰ এনুৱেল ইনকম আছে তেওঁলোকে 1 টকাও ইনকম টেক্স দিব নালাগে। চ' গতিকে ডাইৰেক্ট টেক্স কাট কৰা মানে কি হৈছে যে মানুহৰ ওচৰলৈ যিটো ডিছপ'জেবল ইনকম সেই ডিছপ'জেবল ইনকমটো বেছি হৈছে। চ' গতিকে মানুহে সেইকাৰণে কি দেখিছে যে যিহেতু আমি দেখিছোঁ ৰেপ' ৰেট কাট কৰিছে ৰেপ' ৰেট কাট কৰাৰ কাৰণে যিটো প্ৰাইভেট ইনভেষ্টমেণ্ট আছে সেইটো প্ৰাইভেট ইনভেষ্টমেণ্ট বাঢ়িছে 7.8% বাঢ়িছে। ঠিক তেনেকৈ আমি দেখিছোঁ যে ইনডাইৰেক্ট টেক্সৰ ৰিফৰ্ম কৰিছে তাৰ কাৰণে আমি কি দেখিছোঁ যে 7% গ্ৰোথ দেখিছোঁ ইন প্ৰাইভেট কনজাম্পশ্যন বিকজ অফ দ্য ৰাইজিং আমি কি দেখিছোঁ ডিছপ'জেবল ইনকম। ঠিক তেনেকৈ আমি দেখিছোঁ যে প্ৰধানমন্ত্ৰী এই যিটো জন আৰোগ্য যোজনা আছে যাৰ আণ্ডাৰ আয়ুষ্মান ভাৰত স্কিমটো আছে বা জন ঔষধি স্কিমটো আছে এইবিলাক হোৱাৰ কাৰণে কি হৈছে যিটো আউট অফ পকেট এক্সপেণ্ডিচাৰ আছে আউট অফ পকেট এক্সপেণ্ডিচাৰটো ইণ্ডিয়াত কমিছে 62% আছিলে এতিয়া সেইটো ডাউনফল হৈ পেলাই 39% হৈছে। চ' গতিকে ইমান কম যিহেতু আউট অফ পকেট এক্সপেণ্ডিচাৰটো
সেইকাৰণে আমি দেখিছোঁ যে মানুহে হেল্থ যিবোৰ ধৰি লওক এক্সপেণ্ডিচাৰ আছে সেইবোৰ কমি গৈছে যদি আউট অফ পকেট এক্সপেণ্ডিচাৰ কমে তেতিয়াহ'লে কি হ'ব মানুহে কনজাম্পশ্যন কেপাচিটিটো বাঢ়িব যিটো আমি অলৰেডি দেখিছোঁ গতিকে এইটো এটা আত্মনিৰ্ভৰ ভাৰতৰ আপুনি এটা জাষ্ট এখন পিকচাৰ দেখিছে বুলি ক'ব পাৰে য'ত প্ৰাইভেট ইনভেষ্টমেণ্ট বেছি হৈছে ডমেষ্টিক ছেক্টৰৰ ডিমাণ্ড গ্ৰ' হৈছে তাৰ কাৰণে অভাৰঅল যিটো আমাৰ ইকনমি আছে এই ইকনমিটো বাঢ়িছে ঠিক তেনেকৈ কেপিটেল এক্সপেণ্ডিচাৰ চাওক যে কেপিটেল এক্সপেণ্ডিচাৰত এইবাৰ 1.1 লাখ কৰোৰ रुपीज কি হৈছে খৰচ কৰিছে সো গতিকে ইমান বেছি মানে হাইক হৈছে 100 লাখ কৰোৰ সৰি 100 লাখ কৰোৰ আমি কি কৈছোঁ যে এক্সপেণ্ডিচাৰ মানে কেপিটেল এক্সপেণ্ডিচাৰ মানে য'ত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হয় এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ যদি ডেভেলপ হয় তেতিয়াহ'লে কেপিটেল গুডছখিনি কি হ'ব প্ৰডাকশ্যন বৃদ্ধি হ'ব এতিয়া কেপিটেল গুডছ বা ইনফ্ৰাষ্ট্ৰাকচাৰ গুডছ এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ গুডছ মানে কি ষ্টিল সিমেন্ট হয়নে সো গতিকে এলুমিনিয়াম সো এইবোৰ বুজি পাইছেনে সো গতিকে এইবিলাক যেতিয়া বৃদ্ধি হ'ব ইয়াত যিটো ইণ্ডাষ্ট্ৰি আছে সেই ইণ্ডাষ্ট্ৰিটো গ্ৰোথ হ'ব সেইকাৰণে আমি কি দেখিছোঁ যে যিটো IIP আছে আমাৰ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিয়েল যিটো আমাৰ প্ৰডাকশ্যন আছে সেইটো আমি দেখিছোঁ যে ইণ্ডাষ্ট্ৰিত 5.2% গ্ৰোথ হোৱা দেখিছোঁ এইবাৰ বুজি পাইছেনে সো গতিকে এই গোটেইবোৰৰ পৰা আমি এইটো দেখিছোঁ যে কিমান মানে ইকনমিটো ভাইবল হৈছে ভাইব্ৰেণ্ট হৈ আছে okay so the incremental share of the services and manufacturing so the service sector bounce back কৰা দেখিছো আমি ঠিক তেনেকৈ real rural wage growth so the এতিয়া কি হৈছে rural যেটো এৰিয়া আছে তাত wage growth হোৱা দেখিছো যেটো এটা খুব ভাল খবৰ কাৰণ কি rural economy টো মানে ডেভেলপ হৈছে wage growth হোৱা মানে কি যে মালিকৰ ওচৰলৈ পইচা বেছিকৈ আহিছে মালিকৰ ওচৰলৈ পইচা বেছিকৈ অহাৰ কাৰণে তেওঁলোকে কমাৰ্চিয়েল পইচা বেছিকৈ দিব পাৰিছে so the এইখিনি বস্তু বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত কোৱেশ্চন আপোনালোক আহিব পাৰে যে ইণ্ডিয়ান ইকনমিটো কেনেকৈ এনেকুৱা ধৰণৰ এটা টাৰ্ময়েল বা গ্লোবেল শ্লোডাউনৰ সময়টো 7.8% ওৱান অফ দ্য বেষ্ট শ্বৰ্ট মানে সেইটো দিব পাৰিছে বুজি পাইছেনে সো গতিকে এইখিনি বস্তু চাব ফিস্কেল কনষ্টেণ্ট কিছুমান আছে GST ৰেটৰ কথা কোৱা গৈছে আৰু ফাৰ্ডাৰ কাট কৰিব এতিয়া GSTটো ৰিফৰ্ম কৰিব আমি গম পাইছোঁ যে যিটো আপোনাৰ 12 and 28%ৰ যিটো স্লেব আছিলে এইটো কাটি পেলাই 5 to 18% লৈ আহিব সো গতিকে আমি দেখিছোঁ যে 12%ত থকা 99% commodities will subsum into the 5% ঠিক তেনেকৈ 28% স্লেবত থকা প্ৰায় 90% commodities আমি দেখিছোঁ যে 18% লৈ আহিব সো গতিকে ডেফিনেটলি ৰেট কাট হ'ব ৰেট কাট হোৱাৰ লগে লগে কি হ'ব মানুহৰ যিটো ধৰি লওক মানে এফৰ্ডেবিলিটি বা মানুহৰ যিটো কনজাম্পশ্যন কেপেবিলিটি সেইটো বাঢ়িব ডিছপ'জেবল ইনকম বাঢ়িব কাৰণ কি ৰেট কাট হৈছে সো গতিকে এইখিনি বস্তুৰ পৰা আমাৰ কি হ'ব ইকনমিটো ফাৰ্ডাৰ বুম হোৱাহে আমি দেখিম সো গতিকে পলিচি কণ্টিনিউটি এণ্ড ফ্লেক্সিবিলিটি ৰাখিবলৈ কৈছে ফ'কাছ অন দ্য হিউমেন কেপিটেল ডেভেলপমেণ্ট তো এইটো ক্ষেত্ৰত বহুত জোৰ দিবলৈ কৈছে যে আমাৰ যিটো স্কিল ডেভেলপমেণ্ট আছে এডুকেশ্যন আছে ৰিস্কিলিং আছে টেকনলজিকেল এডপ্টেশ্যন আছে এইখিনিৰ ওপৰত AI ইউজ কৰিব লাগিব সো গতিকে এইখিনি বস্তুৰ ওপৰত আমি জোৰ দিব লাগিব অ'কে সো গতিকে এগ্ৰিকালচাৰ ৰিফৰ্মৰ কথা কৈছে এগ্ৰিকালচাৰ ৰিফৰ্ম বুলি ক'লে আমি কি বুজোঁ যে লেণ্ড ৰিফৰ্ম কৰিব লাগিব আমাৰ ঠিক আছে ঠিক তেনেকৈ আমি কৈছোঁ যে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ অৰ্গেনাইজেশ্যন সো গতিকে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন হ'বৰ কাৰণে আমি দেখিছোঁ যে লেণ্ড ৰিফৰ্ম কাৰণে বহুত ইম্পৰ্টেণ্ট হয় আৰু লেণ্ড ৰিফৰ্মৰ কাৰণে আমি কি দেখিছোঁ যে বসুন্ধৰা আঁচনি হয়নে ঠিক তেনেকৈ ফাৰ্টিলাইজাৰ ছাবচিডি দিব লাগিব বা ফাৰ্টিলাইজাৰ যিটো ছাবচিডি আছে সেইটোৰ ৰেচনেলাইজ কৰিব লাগিব একচুৱেলি ছাবচিডিটো বঢ়াব নালাগে কিন্তু ৰেচনেলাইজ কৰিব লাগিব তাৰ কাৰণে আমি কি দেখিছোঁ যে যিটো ধৰি লওক আপোনাৰ নিম কোটেড ইউৰিয়া দেখিছোঁ নিম কোটেড ইউৰিয়া ঠিক তেনেকৈ আমি কি দেখিছোঁ নেনো ইউৰিয়া এইবিলাক যদি দিয়ে তেতিয়াহ'লে কি হ'ব যে ফাৰ্টিলাইজাৰৰ ওপৰত যিটো ছাবচিডি আছে সেই ছাবচিডিটো কম হ'ব যিমানে ফাৰ্টিলাইজাৰৰ ওপৰত ছাবচিডিটো কম হয় সিমানে অৰ্গেনিক কাল্টিভেশ্যন বা আমাৰ ছইল যিটো মানে ডিগ্ৰেডেশ্যন আছে সেইটো কমিব বুজি পাইছেনে ঠিক তেনেকৈ আৰ্লি ৱাৰ্ণিং ছিষ্টেম আমি দিছোঁ ঠিক তেনেকৈ আমি কি কৈছোঁ যে এগ্ৰিকালচাৰ যিটো ডাউনষ্ট্ৰীম ছেক্টৰ আছে মানে এগ্ৰিকালচাৰ হৈ যোৱাৰ পিছত তাক আমি কি কৈছোঁ যে সেইকাৰণে FP মানে কি ফাৰ্মাৰ বুজি পাইছেনে তাৰপিছত P মানে কি প্ৰডিউচাৰ গতিকে আগতে ফাৰ্মাৰজনে অকল বস্তু মানে গ্ৰ'হে কৰিছিলে তেওঁ কোনো বস্তু প্ৰডিউচ কৰিব পৰা নাছিলে এতিয়া আমি FPO বনাইছোঁ যে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন যিটো বা ফাৰ্মাৰে এতিয়া কি কৰিব যে যিটো আমাৰ মানে ফাৰ্ম গেট আছে সেই ফাৰ্ম গেটত কিছুমান মানে ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰ' কৰিব যিটো ফালৰ পৰা আমি কি কৰিম যে ফুডটো আমি প্ৰচেছ কৰিম ফুডটো প্ৰচেছ কৰিলে কি হ'ব ভেলু চেইনৰ আপগ্ৰেডেশ্যন হ'ব
ভেলুচনৰ আপগ্ৰেডেশ্যন হ'লে কি হ'ব ইয়াৰ বস্তুখিনি কি হ'ব যে ফাৰ্মাৰ্ছৰ ইনকামটো বেছি হ'ব গতিকে এইখিনি বস্তু আমি এগ্ৰিকালচাৰ ৰিলেটেড ৰিফৰ্ম কৈছোঁ সইল হেল্থ কাৰ্ড আনিছোঁ ই নাম আছে মাৰ্কেট লিংক আপৰ কাৰণে ঠিক তেনেকৈ ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট আছে যিটো কাৰণে আমি কৈছোঁ যে ফুড প্ৰচেছিং ছেক্টৰটো গ্ৰ'থ হ'ব ঠিক তেনেকৈ PM সম্পদা যোজনা আছে যিটো কাৰণে আমি দেখিছোঁ যে যিটো ফিচাৰী ছেক্টৰ আছে এইটো গ্ৰ' হ'ব ঠিক তেনেকৈ এগ্ৰ' ইণ্ডাষ্ট্ৰি গ্ৰ'থ হ'বৰ কাৰণে আমাৰ অসমত ছাবচিডি দিয়া গৈছে গতিকে GST ৰিফৰ্মৰ কথা কোৱা গৈছে এইমাত্ৰ আৰু এক্সপৰ্ট প্ৰমোশ্যনৰ কথাও ইয়াত কোৱা গৈছে গতিকে এইটো আৰ্টিকলৰ পৰা আপোনালোকৰ কুৱেশ্যন অহাৰ চান্সেছ বহুত বেছি অ'কে লেটছ মুভ অন নেক্সট আৰ্টিকল আছে যে আণ্ডাৰষ্টেণ্ডিং দ্য হাই এপ্ৰিল জুন GDP গ্ৰ'থ নাম্বাৰ গতিকে এইটো কিয় হৈছে এইটো কথা কৈছে যে দ্য ইলিউজন অফ দ্য হাই গ্ৰ'থ দ্য হেডলাইন GDP গ্ৰ'থ 7.8% looks impressive however the nominal GDP growth which includes inflation was only slightly higher at the 8%. This tiny gap is the central puzzle. So here goes the headline যেটো ইনফ্লেশন আছে হেডলাইন গ্রোথ মানে হৈছে এনেকুৱা য'ত ইনফ্লেশনটো আমি কাউন্ট কৰিছোঁ বুজি পাইছেনে যেটো নমিনাল GDP আছে নমিনাল GDP মানে ইনফ্লেশন আমি কাউন্ট কৰিছোঁ ওকে সো দেখি ইনফ্লেশন কাউন্ট কৰি পেলাই যেটো GDP মানে উলিয়াই হেতুক আমি নমিনাল GDP বুলি কওঁ ৰিয়েল GDP ন নমিনাল GDP সো দেখি ইয়াত ৰিয়েল যেটো গ্ৰোথ আছে মানে ইয়াত যেটো ধৰিল কনস্ট্যান্ট প্ৰাইসৰ যেটো গ্ৰোথ আছে এটো 7.8% আৰু যেটো কারেন্ট প্ৰাইস আছে তাত আপোনাৰ 8% গ্ৰোথ আছে মানে ইয়াত আমি দেখিছো যে প্ৰায় অলমোস্ট 2% আমি কি দেখিছো ইনফ্লেশন দেখিছো the deflator anomaly is the difference between the nominal and real GDP is determined by the GDP deflator মানে যেটো বা inflation to control and this quarters is just 0.2% and the lowest in the overall 3 years a lower deflator makes real GDP appear higher so ঠিক হেকানে আমি কিছে GDP deflator তো বহুত কম তো তাৰ কাৰণে আমাৰ ৰিয়েল GDP তো বহুত বেছি যেন দেখা গৈছে তাৰ মেইন কাৰণটো হৈছে যে ইনফ্লেশন তো কম হৈছে যে WPI and CPI যেটো ডাইভাৰজেন্স দেখিছো আমি যে GDP deflator is heavily influenced by the wholesale price index which was in a deflationary phase so ঠিক আমি গম পাইছো যে যেটো ইনফ্লেশন আছে ইনফ্লেশনৰ যেটা ইনফ্লেশন তো অকমান কন্ট্ৰোল হয় কমে তাক আমি কি বুলি কওঁ ডিসফ্লেশন so ঠিক যেটো আমি কি কৈছে প্ৰাইস উইজ falling so ঠিক প্ৰাইস তো কমি আহিছে বুজি পাইছে ডিউ টু দা lower global commodity prices so ঠিক in contrast to the consumer price index which reflects retail inflation was high average 4.6% so ঠিক যেটো WPI আছে WPI to inflation to কমি গৈছে ডিফ্লেশন হৈছে বুলি কৈছে কিন্তু ৰিটেইল যেটো ইনফ্লেশন আছে ৰিটেইল ইনফ্লেশন মানে মানুহে যেটো ধৰক দোকানত গবলা কিনে হেতু 4.6% আছে বুলি কৈছে the article argues that the deflator is not capturing the true inflation felt by the consumer and in the service sector so ঠিক sectoral imbalance কথা কৈছে ইয়াত এটা ক্ৰিটিসিজম দিছে যে আমাৰ এই যেটো ধৰক নাম্বাৰ আছে এই নাম্বাৰটো ধৰক ইনফ্লেশনটো এডজাস্ট নকৰাৰ কাৰণে ইমান ডাঙৰ এটা নাম্বাৰ আহিছে বুলি কৈছে ওকে লেটস মুভ ahead next যেটো আছে এটো আৰ্টিকল আছে যে ডিকোডিং দা নিউ ইনকাম ট্যাক্স ল ওকে সো ঠিক ইনকাম ট্যাক্সৰ ওপৰতো আমি কি কৈছো ফাৰ্ডাৰ আৰু কি কৈছো আমি ৰিফৰ্ম কৈছো আৰু এটো কথা আপোনালোকৰ ডাইৰেক্ট মেনচন আহিব পায় যে আমি কি ধৰণৰ এটা ৰিফৰ্ম কৈছো আপডেটেড দা ৰুলছ অন দা ডিডাকশন ৰুলটো আমি সিম্পলিফাই কৈছো আৰু এই ইনকাম ট্যাক্স যিখন এক্ট আছিল এখন 1961 ৰ আছিল বুজি পাইছেনে সো ঠিক এখন আৰ্কেইক মানে ধৰিলক এখন এক্ট হয় সো ঠিক যিখন এক্টক আমি কি কৈছো শুধৰণি কৰিব বিচাৰিছো বা অকমান সিম্পলিফাই কৰিব বিচাৰিছো সো ঠিক আগতে ধৰিলক ওভাৰ 8000 প্লাস আমাৰ কি আছিল তাত প্ৰভিজন এণ্ড ডেফিনিশ্যন আছিল যেটোক আমি সিম্পলিফাই কৰিলে ওভাৰ 500 প্লাস এতিয়া আমাৰ ইয়াত কি হ'ল যে ডেফিনিশ্যন এণ্ড মানে সেকশন হল সো ঠিক সেকশন বেছি থাকিলে কমপ্লেক্সিটি বেছি থাকে so main argument to etu is the explanation of the income tax bill 2025 which is set to become law on the 1st April 2026 the piece focuses on the revision and improvements made on the earlier without the draft of the bill the main arguments are the legislative refinement of kotha koise the initial bill was withdrawn to correct the drafting inconsistencies the incorporate stakeholder feedback তাৰপিছত কাৰেকশন অফ দা এনোমেলিজ কথা কোৱা গৈছে ইয়াত ৰিটেনশন অফ দা সেফগাৰ্ডছ যে 12 লাখ থ্ৰেশহোল্ড লকে আমি কি কৈছো যে টিডিসি দিছো বা ইমপ্ৰুভমেন্ট অফ দা ট্যাক্স ইয়াৰ্স লিকুইডিটি ক্লিয়াৰিটি ওভাৰ দা ৰেডিকেল চেঞ্জেছ সো ঠিক এক্সপ্লেনেশন অফ কি টার্মস আমি দিছো হিস্টোৰিকেল প্ৰেসিডেন্স দিছো যে কেতিয়া ধৰি আহিছে আমি কৈছো 1961 ত আহিছিল চ্যালেঞ্জেস কি আছে এইখিনি দিছো আৰু ৱে ফৰৱাৰ্ডটো আমি দিছো সো ঠিক আজি কাৰণে ইমানেই আছিল হোপ ইউ এনজয় ইয়া যদি কিবা থাকে প্লিজ লেট আস নো ইন দা কমেন্ট সেকশন থ্যাংক ইউ